ৰিজাল্টটো পাই মই যথেষ্ট আনন্দিত হৈছোঁ। যদিও মানে আশা কৰা ধৰণে ৰিজাল্টটো হোৱা নাই, তথাপিও আৰু ভালেই লাগিছে, যিহেতু আমাৰ বিদ্যালয়ৰ পৰা 88% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ লগৰে মানে মোৰ দাদাৰ বন্ধুৰ দৰেই যথেষ্ট সুখী হৈছোঁ মই তাৰ ৰিজাল্টটো পাই। মানে আমাৰ কলেজৰ যিখিনি গৌৰৱ আনিছে তেওঁৰ কাৰণে মই ধন্যবাদ জনাব বিচাৰিছোঁ তাক। আৰু লগতে মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, কিয়নো আজি আমাৰ কলেজৰ পৰা ইমানখিনি ভাল ৰিজাল্ট হৈছে, তাহাঁতৰ অসীম মানে বৰঙণি আছে। তাহাঁতৰ জৰিয়তে হৈছে পঢ়া শুনাত মানে বহুত ভালকৈ শিকায়, সদায় কৰণীয় কামবোৰ সদায় কৰিব দিয়ে, পিছদিনাখন আকৌ সেই কামবোৰ চাই কৰিছেনে নাই ছাত্ৰ ছাত্ৰীসকলে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু কেনেকৈ আগবাঢ়ি যাবা কি বুলি ভাবিছা? ভালদৰে আগুৱাই যাম বুলি ভাবিছোঁ। জীৱনত কিবা এটা কৰিম, ভাল মানুহ হ'ম, নিজৰ লগতে নিজৰ যাতে পিতৃ মাতৃৰ নাম উজ্জ্বল কৰিব পাৰোঁ তাৰ বাবে আগবাঢ়ি যাম আৰু ভাবিছোঁ। আগৰ বছৰৰ দৰে এইবাৰো আগতে আমাৰ প্ৰথম অৱস্থাৰ পৰাই এই বিদ্যালয়ে বহুত সুন্দৰ ৰিজাল্ট কৰিছে। এইবাৰো আগৰ বছৰৰ দৰে সুন্দৰ ৰিজাল্ট এটা কৰিবলৈ সক্ষম হৈছে। শ্ৰী দ্ৰোৰ্ণপ্ৰসাদ শৰ্মাই 88%ৰে আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে। লগতে 4জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ পাইছে। 93.33%ৰে আমাৰ মহাবিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিছে। আমি বহুত যথেষ্টখিনি আনন্দিত। শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সকলো বিদ্যালয় সকলো কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকলোৱে আজি এই সুফলৰ কাৰণে যথেষ্টখিনি আমি আনন্দিত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দ্ৰোৰ্ণপ্ৰসাদ শৰ্মা। মই পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী ছাত্ৰ। মোৰ আজি হাই ছেকেণ্ডেৰী ফলাফল দিছে। মই 88% হৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মোৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে গাইডেঞ্চ দিয়াৰ বাবে আজি মই এনেকুৱা ফলাফল দেখাবলৈ সক্ষম হৈছোঁ। মই মোৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকলক অশেষ ধন্যবাদ দিব বিচাৰোঁ। তেওঁলোকৰ গাইডেঞ্চ যদি নথকা হ'লে আজি মই ইমান ভাল ফলাফল দেখাবলৈ সক্ষম নহ'লোঁ। ইমান সুন্দৰ ৰিজাল্ট কৰি কেনেকুৱা লাগিছে? ভালেই লাগিছে। আগন্তুক দিনত কি পৰিকল্পনা আছে? মই BBA কৰিম বুলি ভাবিছোঁ।